বিজেপি বিধায়কৰ সম্পত্তি বনাম ৰাইজৰ দুৰৱস্থা। বৰ্তমান মই মাৰ্ঘেৰিটা টাউনত উপস্থিত আছোঁ আৰু মোৰ পাছফালে এটা তেল ডিপু আছে আৰু এই তেল ডিপুটোৰ গৰাকী হৈছে মাৰ্ঘেৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। বিধায়কগৰাকী কিমান অকৰ্মণ্য হ'লে এই দুৰ্দশা ভুগিব লাগে সমষ্টিবাসীয়ে। আজি চাওক মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অকৰ্মণ্যতাৰ পৰিণতি। দুবাৰকৈ বিধায়ক হৈ পৰ্বতসম সম্পত্তি গঢ়িলে বিজেপি বিধায়কগৰাকীয়ে। এয়া ভাস্কৰ শৰ্মাৰ সমষ্টিৰ যোগাযোগ ব্যৱস্থা। ভাস্কৰ শৰ্মাৰ সমষ্টিত আজিও চলে নাও। বুঢ়ীদিহিং নদীৰ খহনীয়া ৰোধতো ব্যৰ্থ বিধায়ক ভাস্কৰ। বিধায়কৰ চকুৰ সন্মুখতেই নদীত উটি গৈছে গাঁও। আমি আপোনালোকক দেখুৱাম যে আজিও কি ধৰণে ইয়াত খহনীয়া অব্যাহত আছে। প্ৰত্যেক দিনে এতিয়াও খহনীয়া অব্যাহত আছে। মই একদম নদীৰ কাষত উপস্থিত আছোঁ আৰু আমি দেখিছোঁ যে দৈনিক ইয়াৰ পৰা চপৰে মাটি খহিছে, কিন্তু আজিলৈকে এই বান খহনীয়া ৰোধ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আমাৰ গ্ৰাউণ্ড জিৰ' অনুসন্ধান। এইগৰাকী হৈছে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা। দুবাৰকৈ মাৰ্ঘেৰিটাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ভাস্কৰ শৰ্মাই বিগত দুটা কাৰ্যকালত গঢ়িলে অগাধ সম্পত্তি। মাৰ্ঘেৰিটাৰ অলিয়ে গলিয়ে চকু মেলিলে দেখা পোৱা যায় ভাস্কৰ শৰ্মা আৰু তেওঁৰ আত্মীয়ৰ সম্পত্তি। বিশাল অট্টালিকা, ফেক্টৰী, তেল ডিপুকে ধৰি বিশাল ভূ সম্পত্তিলৈকে কি নাই ভাস্কৰ শৰ্মাৰ পৰিয়ালৰ। কিন্তু ভাস্কৰ শৰ্মাৰ সম্পত্তিৰে ভৰপূৰ মাৰ্ঘেৰিটাত নাই কেৱল উন্নয়ন। মাৰ্ঘেৰিটাত দি ক্ৰছ কাৰেণ্টৰ গ্ৰাউণ্ড জিৰ' অনুসন্ধান। এয়া হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ যাতায়াত ব্যৱস্থা। সমষ্টিটোৰ দিবাং অঞ্চলত দি ক্ৰছ কাৰেণ্টৰ চৰজমিন অনুসন্ধান। নমস্কাৰ, মই মুহূৰ্তত উপস্থিত আছোঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত। বিগত দুটা দিন ধৰি আমি মাৰ্ঘেৰিটাৰ বিভিন্ন অলিয়ে গলিয়ে ঘূৰিছোঁ। মাৰ্ঘেৰিটাৰ উন্নয়ন, মাৰ্ঘেৰিটাৰ পৰিৱেশ, মাৰ্ঘেৰিটাৰ মানুহবোৰ, মাৰ্ঘেৰিটাৰ ঘৰ দুৱাৰ সকলোবিলাক আমি পৰ্যবেক্ষণ কৰিছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ মাৰ্ঘেৰিটাৰ দিবঙত। এই মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক হৈছে বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। ভাস্কৰ শৰ্মাই নিজৰ 10 বছৰীয়া কাৰ্যকালত অগাধ সম্পত্তি গঢ়ি তোলাৰ কথা সকলোৱে জানে। মাৰ্ঘেৰিটাবাসীৰ মুখে মুখে সেই কথা এতিয়া চৰ্চা হয়। কিন্তু তাৰ বিপৰীতে এইগৰাকী ভাস্কৰ শৰ্মাই নিজৰ সমষ্টিটোৰ ৰাস্তা ঘাটৰ কিমান উন্নয়ন সাধিলে আমি সেয়া আপোনালোকক এই মুহূৰ্তত দেখুৱাম। ৰিজাৰ্ভ ইয়াৰ পৰা কিমান দূৰ? বেছি দূৰ নাই, বহুত দূৰ আছে। আচ্ছা, এই ৰাস্তাটো কিমান দূৰলৈকে এনেকুৱা বোকা? চাৰাতক চাৰালি চাৰিআলিলৈকে এনেকুৱা অসুবিধা নহয় আপোনালোকৰ? হলে কি কৰিবি আৰু আহিবই লাগিব নহয়। দিবাঙৰ পৰা আমি পোনে পোনে উপস্থিত হলোগৈ ইনথেম গাঁও পঞ্চায়তৰ লংগাঁৱত। লংগাঁৱৰ কাষেৰে পাৰ হৈ গৈছে বুঢ়ীদিহিং নদী। বিগত বৰ্ষসমূহত বুঢ়ীদিহিঙৰ খহনীয়াই উচন যোৱাইছে লংগাঁৱক। চাওক কেনেকৈ খহনীয়াত উচন গৈছে ভাস্কৰ শৰ্মাৰ সমষ্টিৰ গাঁও। মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলত। মোৰ পিছফালে যিখন বুঢ়ীদিহিং নদী আছে আৰু ইয়াত পানী বৈ আছে, এই অংশটোত এটা সময়ত এখন গাঁও আছিল। কিন্তু বিগত 4-5টা বছৰৰ ভিতৰত এই সমগ্ৰ গাঁওখন বুঢ়ীদিহিং নদীয়ে উটুৱাই লৈ গুচি গ'ল। কি ধৰণে বুঢ়ীদিহিং নদীয়ে এই অঞ্চলটোত সন্ত্ৰাস চলাইছে সেই কথা জানিবলৈ আজি আমি এই স্থানত আহি উপস্থিত হৈছোহি। আৰু আপোনালোকক আমি দেখুৱাব বিচাৰিছোঁ যে মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাই কিদৰে সমষ্টিবাসীক এই বুঢ়ীদিহিং নদীৰ গৰাখহনীয়া কবলৰ পৰা ৰক্ষা কৰাত ব্যৰ্থ হ'ল, তাৰ জ্বলন্ত ছবিখন দেখাবলৈ আমি আহি বৰ্তমান এই অঞ্চলটোত উপস্থিত হৈছোহি। মই এগৰাকী স্থানীয় ব্যক্তিৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, ইয়াত এখন আগতে নদী আছিলে,
নদীখনৰ সিপাৰে গাঁও আছিলে এখন আছিলে এইটো গাঁৱটো পাৰেই হৈ গ'ল বুলি ক'ব লাগিব এতিয়া গাঁওখনৰ নামটো কি আছিলে গাঁৱটো লংগাঁও পৰিছিলে লংগাঁও আৰু সম্পূৰ্ণ গৰাখহনীয়াত উটি গুচি গ'ল সম্পূৰ্ণ কেতিয়া এইটো এতিয়া 4-5 বছৰ আগৰ পৰাই এনেকা গৰাখহনী পাৰ হৈ গৈছে এতিয়াওতো খহিয়ে আছে এতিয়াও সদায় খহে খহি আছে এইফালে নামঘৰটো যাবলৈ হৈ আছে দেখি আছে আমি আপোনালোকক দেখুৱাম যে আজিও কি ধৰণে ইয়াত খহনীয়া অব্যাহত আছে প্ৰত্যেক দিনে এতিয়াও খহনীয়া অব্যাহত আছে মই একদম নদীৰ কাষত উপস্থিত আছো আৰু আমি দেখিছো যে দৈনিক ইয়াৰ পৰা চপৰে মাটি খহিছে কিন্তু আজিলৈকে এই বান খহনীয়া ৰোধ কৰিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ইয়াৰ পাছত আমি পোনে ৰাওনা হৈছিলো মুলাং ৰিজাৰ্ভলৈ কিন্তু কেনেকৈ যাব মুলাং ৰিজাৰ্ভলৈ না যায় গাড়ী না যায় বাইক স্কুটাৰ মুলাং ৰিজাৰ্ভৰ একাধিক গাঁৱলৈ সংযোগী পথত চলে মাত্ৰ নাও বৰ্তমান মই উপস্থিত আছো এখন নাৱত মোৰ পিছফালে পানী মাজত এখন দলং আছে তাৰ পাছফালে আকৌ পানী আৰু তাৰ পাছফালে আছে কেইবাখনো গাঁও এয়া হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ চুকে কোণে যি যাতায়াত ব্যৱস্থা তাৰ এক ছবি দাদা আপোনাৰ গাঁও এইফালে নেকি এইফালে ইয়াত কেইখনমান গাঁও আছে ইয়াত আছে আপোনাৰ 4টা মান গাঁও আছে ইয়াত পানী এনেকে থাকে নেকি এনেকে নাথাকে বাঢ়িলে মানে এনেকে বাঢ়ি যায় মানে বানপানী হৈ যায় তো এইটো পকাকৈ বা ওখকৈ বনোৱা হোৱা নাই তেতিয়ালৈকেতো ইমানেই বনাইছে আগতে ইমানে আহিছিলে ইমানেই বনালে এতিয়া কি হ'ব পাছত ৰাস্তা ক'ৰ পৰা আছে কিমান দূৰত আছে ৰাস্তাটো হ'ব আপোনাৰ সেই তালৈকে আছে অকণ দূৰতে আছে ৰাস্তাটো মানে ইমান ওখ নাই ৰাস্তাটো মানে এতিয়া গাড়ী অহা যোৱা একোৱেই নহয় একো নহয় মানুহ সিফালৰ পৰা খোজকাঢ়ি আহে নাৱত পাৰ হয় বা যদি ইয়াত পানী যদি কেতিয়াবা নাথাকে তেতিয়া গাড়ী পাৰ হৈ যায় যাব গাড়ীটো যাব কিন্তু তথাপি ৰাস্তাটো খুব অত্যন্ত বেয়া চাগে বহুত বেয়া এই মাজত এখন কি বনাইছিলে এই দলং বনাইছিলে আকৌ দলংটো মাজতে বনাই দিলে কেতিয়া বনাইছিলে এখন এইটো হৈ গ'ল 4-5 বছৰ হৈ গ'ল এই ঠাইখনৰ নামটো কি এইটো এইটো 2 নং মুলাং ৰিজাৰ্ভ মুলাং 2 নং ৰিজাৰ্ভ মুলাং হয় এয়া হৈছে মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত 2 নং ৰিজাৰ্ভ মুলাঙৰ এটা দৃশ্য মই আকৌ এবাৰ দোহাৰিছো যে মোৰ পাছফালে পানী মাজত এখন দলং তাৰ পাছফালে আকৌ পানী আৰু তাৰ পাছফালে আছে 4-5খনকৈ গাঁও এই 4-5খনকৈ গাঁৱৰ মানুহে যদি বাহিৰলৈ ওলাই আহিব লাগে এনেদৰে নাৱত উঠি পাৰ হ'ব লাগে কোনো ধৰণৰ গাড়ী মটৰ চাইকেল ইয়াত ব্যৱহাৰ কৰিব নোৱাৰি খোজকাঢ়ি অহা যোৱা কৰিব লাগিব হয়তো ৰ'দ দিলে কেতিয়াবা পানী ইয়াত শুকায় কিন্তু পানী শুকালেও যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে সুগম হৈ নুঠে এয়াই হৈছে বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ মাৰ্ঘেৰিটা সমষ্টি মাৰ্ঘেৰিটাৰ অলিয়ে গলিয়ে গৈ আমি আৰু দেখিলো বাৰিষাৰ দিনো নহয় বাৰিষা দিন নোহোৱা অৱস্থাতে এটা খুব গুৰুত্বপূৰ্ণ পথ দিবঙৰ এই গুৰুত্বপূৰ্ণ পথটোৰ অৱস্থা এতিয়া সম্পূৰ্ণৰূপে বোকাময় ৰাস্তাত এক আঁঠু পৰ্যন্ত বোকা ডাঙৰ গাঁত যি চোৱা পথ আমি আপোনালোকক দেখুৱাই আছো এয়া কোনো এখন গাঁৱৰ ভিতৰুৱা এটা পথ নহয় কেইবাখনো গাঁও এই পথে এটা যোগাযোগৰ মাধ্যম হৈছে এই পথটো কেইবাখনো গাঁৱৰ তেনে এটা গুৰুত্বপূৰ্ণ পথৰ দুৰৱস্থা আমি আপোনালোকক দেখুৱাই আছো বিজেপিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ আচল চেহেৰা এয়া পিছে সমষ্টিৰ উন্নয়নত চূড়ান্ত ব্যৰ্থ ভাস্কৰ শৰ্মাই বিগত 10 বছৰত মাৰ্ঘেৰিটাত গঢ়িলে পৰিয়ালৰ অগাধ সম্পত্তি বিগত সময়খিনিত মাৰ্ঘেৰিটাত কেনেকৈ অগাধ আৰু পৰ্বতসম সম্পত্তি গঢ়িলে বিধায়ক ভাস্কৰ শৰ্মাই মাৰ্ঘেৰিটাত অব্যাহত আছে দি ক্ৰছ কাৰেণ্টৰ গ্ৰাউণ্ড জিৰ' অনুসন্ধান মাৰ্ঘেৰিটাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সোণমণি বৈশ্যৰ সহযোগত গৌতম প্ৰতীম গগৈৰ প্ৰতিবেদন দি ক্ৰছ কাৰেণ্ট